চান্দৰ মেৰঘৰ এই প্ৰত্নতাত্ত্বিক স্থানত দুটা পৃথক সময়ৰ শৈল মন্দিৰৰ ভগ্নাংশাৱশেষ আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। মই বৰ্তমান উপস্থিত আছোঁ ছয়গাঁও স্থিত চম্পকনগৰৰ মেৰঘৰত। তো এয়া হৈছে চন্দ্ৰহাদাগৰ মেৰঘৰ। সেইবিলাকো তাত নাছিলে, ইয়াৰ পৰা নি পেলাই তাত মানে সজাই থৈছে, মানে মানুহে চোৱাৰ কাৰণে পৰিপাটি কৰি ৰাখিছে। যেতিয়া চন্দ্ৰহাদাগৰ ইয়াত মানে এই মেৰঘৰ সজাইছিল, চন্দিকা আৰু মেৰঘৰ, তেতিয়াই এই পুখুৰীটো আছিল। ইয়াৰ পানীৰে তেওঁ গোহাঁই ধুৱাইছিল। তেওঁ বেহা বেপাৰ কৰিছিলে, বণিজ কৰিছিলে নাৱেৰে। সেই নাৱেৰে বণিজ কৰাতে তেওঁ সেই শিলবিলাক ক'ৰ পৰা যোগান ধৰিছে তেওঁ জানে। তাৰপিছত বিশ্বকৰ্মাই সেই শিলবিলাক কাটি কাটি নক্সাবোৰ শিলৰে গোটেই কাটিছে। বেউলা লক্ষীন্দৰ কাটিছে, ৰাম কাটিছে, লক্ষ্মণ, হনুমান, এনেকৈ যিবিলাক ফুল মালা, এনেকৈ প্ৰত্যেকটো শিলতে কিবা নহয় কিবা এটা তেওঁ ওচৰত কাটি থৈছে। তেতিয়া তেনেকৈ কৰি আৱিষ্কাৰ কৰিলে। কৰাৰ পিছত বহুত পিছত লক্ষীন্দৰৰ আগত 6জন ভায়েক আছিলে। তেওঁ 6জন ভায়েকক পদ্মাক তাৰমানে এই চন্দ্ৰহাদাগৰে পূজা নিদিয়াৰ ফলত তেওঁ ল'ৰা আগতে 6জন মাৰিছে। মৰাৰ পিছতে শিলৰ মেৰঘৰ সাজিলে। বিশ্বকৰ্মাৰ দ্বাৰাই শিলৰ মেৰঘৰ সাজি তাত লক্ষীন্দৰ আৰু সতী বেউলাক থলে। কিন্তু তথাপিও তেওঁ তাতো ৰাখিব নোৱাৰিলে। পদ্মাই তেতিয়া বিশ্বকৰ্মাক কৈছে, আপুনি যদি আপোনাৰ এই মোৰ কামনা সিদ্ধি নহয়, তেতিয়াহ'লে আপোনাৰ বংশ ধ্বংস কৰিম। তেতিয়া বিশ্বকৰ্মাই এটা তাত বিন্ধা ৰাখিব লগা হ'ল। সেই বিন্ধাটো ৰাখিলে কেনেকৈ, শিলৰ মাজেৰে বেৰেৰে ৰাখি কিনে চূণ লিপি দিলে। চূণৰ ওপৰত এটা সেন্দুৰ ফোট দিলে। কৈছে পদ্মাক যে যদি এই সিন্দুৰৰ ফোট য'ত যোনখিনিত আছে কাঢ়ি নাগে সেইখিনি নেজেৰে মুচি দিলে বিন্ধাটো বিচাৰি পাব আৰু সেইখিনিৰে প্ৰৱেশ কৰিব পাৰিব। কিন্তু তেতিয়া সেই তেনেকৈ তাত সোমাই কিনে তেওঁ লক্ষীন্দৰ ইমান ধুনীয়া ঠগ মানে কালি নাগে মানে দংশন কৰিব নোৱাৰে। তেতিয়া দংশন কৰি চাই পুনৰ ফিৰি আহি মানে পদ্মাক কাকুতি মিনতি কৰে, মই মা নৰিম দংশন কৰিব, নাই পাৰিবাই লাগিব তুমি, নহ'লে তোমাৰো গতি নাই। তেতিয়া উপায় নাই, যাই কিনে তেওঁ ঠেঙৰ পিছপিনে মানে ফেনা ধৰি কিনে ৰৈ আছে। যেতিয়া তাৰমানে ইপিনে সতী বেউলাও ওচৰত আছে, তেওঁ দেখা নাই। কিন্তু যেতিয়া মানে বাগাৰ হাৰালে ছোটৰ ঠেংখন তেওঁৰ গাত লাগিল, সৰ্পৰ গাত লাগিল। লাগাতে তেতিয়া সেই ঠেঙতে খুট মাৰি দিলে কালি নাগে। খুট মাৰি দিয়াৰ ফলত যেতিয়া হ'ল, কালি নাগটো খুট মাৰি গুচিয়ে গ'ল। ইপিনে দংশন কৰিলে, লক্ষীন্দৰ মাৰা গ'লে কি কৰিব? তেতিয়া সেই চন্দ্ৰহাদাগৰে এখন ভেল সজাই সতী বেউলাৰ কাকুতিত সজাই কিনে এইটো আছিল কাকৰি সাগৰ। এই আমাৰ মন্দিৰটোৰ সিপিনে যিখিনি মানুহ বহিছে সেইপিনে এটা এই ৱালখনৰ সিপিনে সেইপিনে যি এটা নদী আছিলে। কিন্তু নদীটো আমাৰ যেনেকৈ ধৰি ল'ব ব্ৰহ্মপুত্ৰটো এনেকৈ বৈছে, কিন্তু এইটো উল্টাকৈহে বৈছিল। তাতে সেই ভেল সজাই কিনে তেওঁক কৰি দিছে। দিয়াৰ পিছত ইয়াৰ পৰা যায় তেনেকৈ ব্ৰহ্মপুত্ৰত পৰিলে। ব্ৰহ্মপুত্ৰৰ পৰা তেওঁৰ মানে তাৰ পচি অংগ য'ত য'ত দি পৰিলে, তেনেকৈ প্ৰত্যেক ঠাইতে একোটা মঠ মন্দিৰ হ'ল। হৈ যাই গৈ সেই নেতাই ধুবুনীৰ ঘাট পালে। সেই নেতাই ধুবুনীৰ ঘাটত যেতিয়া সেই কাপোৰ ধুই আছিল নেতাই, কাপোৰ ধুই থাকাওঁতে বেউলা লক্ষীন্দৰ গৈ আছে ভেলত উঠি। বেউলাই দেখা পায় যে এটা তেওঁৰ বালক আছিল, কেঁচুৱা আছিলে। কেঁচুৱাটো কাপোৰ ধুই থাকাতে বহুত দিগদাৰি দিয়াত কি কৰে, তেতিয়া তেওঁ ল'ৰাটোক মাৰি কিনে কাটাৰ তলত সোমাই থৈ দিলে। থৈ দিয়াত বেউলাই দেখি থাকাতে তেতিয়া ভাবিলে যে এখেতে মোৰ স্বামীক জীয়াব পাৰিব, ইয়াক বাহিৰে আৰু কোনো নাই। তেতিয়া তেওঁ লাহে লাহে নাওখন কাষেৰি চপাই তেওঁৰ ওচৰ চাপিলে। ওচৰ চাপি তেওঁক ক'লে কাহিনীটো। কোৱাতে যেতিয়া ক'লে তেওঁ ঘৰত যাব লগা হ'ল নহয়।
লৈ যাব লগা হ'ল। লৈ যাব লগা হওঁতে ল'ৰাটো জীয়ালে। জীয়াতে তেতিয়াই ভাবিছে বেউলাই যে নিশ্চয় এখেতে পাৰিব আৰু এই তেতিয়া তেওঁ ঘৰত নি কিনে তেনেকৈ এই জীয়ালেতে সেই খুঁত লৈ গ'ল। আঁঠুৰ ঘিলাটো বিচাৰি নাপায়। এই গৈ থাকোঁতে তাৰমানে সেই পৰাতে সেই আঁঠুৰ ঘিলাটো মানে মাছে খাইছিল, বৰালি মাছে। সেইখিনিৰ কাৰণে তেওঁ জীয়াই কিনে পঠাই দিলে। পঠাই দিলেও আৰু আহি নাপালে, আকৌ মাৰা গৈছে। এনেকৈ আৰু এইখিনিয়ে ক'লোঁ মই, আৰু বহুত বেছি লাগে। তেওঁ জীৱিত হ'লনে বিশেষ নাজানো, সেইটো আৰু বিশেষ নাজানো তেনেকৈ। আপোনাৰ ইয়াতে ঘৰ নে? হয়। কি নাম আছিলে আপোনাৰ? মোৰ বাণেশ্বৰ দাস। ৰাতিপুৱা গধূলি চাকি দিওঁ মই। আপুনি পালি আছে হয়, মন্দিৰটো? মন্দিৰটো পালি আছোঁ।